শুক্লবৈদ্যৰ এটা বিশেষ মন্তব্য আৰু সেই মন্তব্যটোৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে মটৰ শ্ৰমিক সন্থাৰ লগতে লাইফ অফে পাই স্ৰষ্টা তথা চালক ৰূপম দত্ত আৰু এই সময় জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এটা মন্তব্যৰ পাছতে এবাৰ ক্ষোভত ফাটি পৰিছে ৰূপম দত্ত মন্ত্ৰী পৰিমল শুক্লবৈদ্যক লৈ এবাৰ বিশেষ মন্তব্য কৰিলে ৰূপম দত্তই মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কথাৰ কোনো ভ্যালু নাই পৰিবহণ মন্ত্ৰীয়ে নিজেই নাজানে তেওঁ কি কৈ আছে পৰিবহণ মন্ত্ৰীয়ে নিজেই নাজানে তেওঁ কি কৈ আছে এই মন্তব্য কৰিছে ৰূপম দত্তই মন্ত্ৰীগৰাকীয়ে আমাক উত্তেজিত কৰিবৰ বাবে এনে মন্তব্য কৰিছে কিন্তু এনে পলিটিক্স কৰি আমাক উত্তেজিত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে ৰূপম দত্তই আমি আন্দোলন কৰি আছো আইনৰ বিৰুদ্ধে এখন বিশেষ আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে আন্দোলনৰ পাছত আমাক মাতিনি তেওঁলোকে বিভিন্ন আশ্বাস দিলে কিন্তু এতিয়া উলুটা খৰ মাৰিছে পৰিবহণ মন্ত্ৰীগৰাকীয়ে আমি চালক সন্থাই মিলি 3151 জন মানুহৰ প্ৰাণ ঘূৰাই দি মন্তব্য কৰিছে ৰূপম দত্তই প্ৰথমে আপোনালোকে ভাস্কৰ শৰ্মাৰ গাড়ীয়ে মৰা নৃপেন শইকীয়াৰ প্ৰাণ উভতাই দিয়ক আইন সকলোৰে বাবে সমান হ'ব লাগে আইন সকলোৰে বাবে সমান হ'ব লাগে বুলি মন্তব্য কৰিছে আপোনাৰ সাহস আছে যদি ভাস্কৰ শৰ্মাৰ ওপৰত আইন প্ৰযোজ্য কৰি দেখুৱাওক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্যক লৈ এতিয়া ক্ষোভত ফাটি পৰিছে ৰূপম দত্ত ইতিমধ্যে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এইগৰাকী হৈছে ৰূপম দত্ত বিভিন্ন সময়ত তেওঁৰ যি মন্তব্য আছিল হিট এণ্ড ৰান যিখন আইন আছিল এই আইনক লৈ ইতিমধ্যে দেশৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ৰাজ্যত ইতিমধ্যে এই আইনক বাতিলক লৈ পৰিবহণ সন্থাই মটৰ পৰিবহণ সন্থাই তেওঁলোকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল আৰু কালিৰ দিনটোত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এখন ৰাজহুৱা সভাত তেওঁ অংশ লৈ ভাষণ প্ৰসংগত তেওঁ বিশেষ মন্তব্য কৰিছিল আৰু এই মন্তব্যত কৰিছিল যে চালকসকলে খুৰা সেৱন কৰি তেওঁলোকে গাড়ী চলোৱাৰ বাবে 3151 গৰাকী লোকৰ মৃত্যু হৈছে আৰু যদি সম্ভৱ হয় তেওঁলোকৰ জীৱন উভতাই দিয়ক চালকসকলে আৰু যদি সম্ভৱ হয় যিসকল লোকক তেওঁলোকে হত্যা কৰিলে দুৰ্ঘটনা কৰি তেওঁলোকৰ পৰিয়ালৰ ভয়ন পোষণৰ লগতে তেওঁলোকৰ ঘৰৰ অভিভাৱকত্ব লওক বুলি কালিৰ দিনটোত পৰিবহণ মন্ত্ৰীগৰাকীয়ে এক বিশেষ ৰাজহুৱা সভাত তেওঁ এই মন্তব্য প্ৰদান কৰিছিল আৰু মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে আজিৰ দিনটোত বিয়লিৰ ভাগত মটৰ পৰিবহণ সন্থাই এক বিশেষ সংবাদমেল আয়োজন কৰে আৰু এই সংবাদমেলৰ পিছতে এবাৰ চালক ৰূপম দত্তই পৰিবহণ মন্ত্ৰীগৰাকীৰ যি মন্তব্য আছিলে মন্তব্যক লৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে পৰিমল শুক্লবৈদ্যই আমাক উত্তেজিত কৰিব বিচাৰিছে কিন্তু এনে পলিটিক্সেৰে আমি উত্তেজিত নহওঁ পৰিবহণ মন্ত্ৰীগৰাকীৰ কথাৰ কোনো ভ্যালু নাই তেওঁ মন্তব্য কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে ৰূপম দত্তই কিছু সময় পূৰ্বে আচলতে ৰূপম দত্তৰ এই মন্তব্য আছিল ৰূপম দত্তৰ মন্তব্য আমি আপোনালোকক দেখুৱাই আছো অসম লাইভ 24 আৰু এনবি নিউজৰ দৰ্শকসকলক আমি ৰূপম দত্তই কি ক'লে সেইখিনি কৈ আছো কিন্তু প্ৰথমে ৰূপম দত্তৰ যি মন্তব্য আছিল যি বক্তব্য আছিল এই সময়ত আমি দেখুৱাই ল'ব বিচাৰিছো হ'বই লাগিব আমাৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে যিটো ভাষণ দিলে সঁচাকৈ মোৰ হাঁহি উঠিছে মোৰ লাজ লাগিছে আমি কোনখন সমাজত বাস কৰিছো আমি কেনেকুৱা মানুহক ভোট দি পেলাই মন্ত্ৰী বনাইছো আৰু সেই মন্ত্ৰীক আমি ছাৰ মহোদয় শব্দৰেদি কৈছো এইবোৰ সঁচা মা কচম খাই কৈছে এইটো মই তেখেত যদি পৰিবহণ মন্ত্ৰী নহ'লেহেঁতেন মোৰ মুখত কি ভাষা ওলালেহেঁতেন কিন্তু তেওঁ যিখন চকীত বহি আছে না সেই চকীখনক মই সন্মান কৰিছো মোৰ মুখেদি মই বেয়া কথা নকওঁ কিন্তু এজন মন্ত্ৰীৰ মুখত এনেকুৱা কথা শুবাই নাপায় 3151 জন মানুহক জীৱন ঘূৰাই দিব লাগে ঠিক আছে ছাৰ আমি ঘূৰাই দিম আপোনাক কথা দিলো মই গ্যাৰাণ্টি দিলো মই ঘূৰাই দিম প্ৰথম আপুনি ভাস্কৰ শৰ্মাৰ গাড়ীয়ে যে নিপেন শইকীয়াক মাৰিছিলে নিপেন শইকীয়া ৱাইফৰ সেন্দুৰ দিয়ক নিপেন শইকীয়াক জীয়াই দিয়ক মই মা কচম খাই কৈছো মই 3151 জন মানুহ মই ঘূৰাই দিম মা কচম মই আপোনাক গ্যাৰাণ্টি দিলো আমাৰ গোটেই চালক সন্থাই মিলি আমি 3151 জন মানুহ ঘূৰাই দিম আপুনি খালি ছাৰ তাৰ আগত এজন ঘূৰাই দিয়ক আপুনি নিপেন শইকীয়াক ঘূৰাই দিয়ক আৰু তেওঁ ৱাইফৰ হিৰত আপুনি সেন্দুৰ আনি দিয়ক যদি আইন হয় সবৰে কাৰণে হয় হিট এণ্ড ৰান তেওঁ কৰিছিলে তেওঁ ওপৰত মান পাতক আপুনি এজন মন্ত্ৰী পাহৰি গ'ল আপুনি কোন হয় আপুনি এজন মন্ত্ৰী আপোনাৰ মুখৰ প্ৰতিটো শব্দৰ ভেলু আছে ইমান তুলুঙাকে আপোনালোকে কথা কেনেকৈ ক'ব পাৰে মোৰ হাঁহি উঠিছে আপোনাক কোন কেইজন মানুহে ভোট দি জিকাইছিলে আৰু মই বুজি নাপাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ডক্টৰেট হয় তেওঁ কিমান পঢ়ি কিমান চিঠি লিখি পেলাই তেওঁ ডক্টৰেট পাইছিলে তেওঁ আপোনাৰ নিচিনা এজন মানুহক আপোনাৰ পৰিবহণ মন্ত্ৰী বনালে
য'ত তেওঁ নিজে নাজানে তেওঁ কি কৈ আছে। আটাইতকৈ হাঁহি উঠিছে মোৰ তাত। আপুনি ভাবিছে আপোনাৰ এইবোৰ কথা শুনি আমি জুই জ্বলিম, আমি আন্দোলন কৰিম, আমি কৰ্মবিৰতি কৰিম? না, এতিয়া নকৰোঁ। কৰ্মবিৰতি কৰিম অকল আইন বাতিলৰ কাৰণে, আইন সংশোধনৰ কাৰণে। আপোনাৰ কথাখিনি কোনো ভেলু নাই। মই আজিৰ পৰা এটাই জানিম যে যেতিয়ালৈকে আপুনি পৰিবহণ বিভাগত বহি থাকিব, এই পৰিবহণ বিভাগৰ কোনো কাম নাই। আৰু এটা কথা মই চিধা চিধি কৈছোঁ, আপোনাৰ এটা চাম, আপোনাৰ যিখিনি আপোনাৰ অফিচাৰ্ছ আছে তেওঁলোকে কয় কিবা এটা আৰু তেওঁলোকৰ বছে কয় কিবা এটা। অতি লাজৰ কথা। আপোনালোকে প্ৰথম নিজৰ মতত ইউনিটিটো আনক আৰু প্ৰতিটো কথা কোৱাৰ আগত ভাবিব, কিয়নো আপুনি এজন মন্ত্ৰী, আপোনাৰ প্ৰতিটো কথা লিপিবদ্ধ হয়, প্ৰতিটো কথা ৰেকৰ্ড হয়। আপোনাৰ কথা সকলো মানুহে মন দি শুনে। আমিতো সাধাৰণ এজন ড্ৰাইভাৰ, মোৰ কথা কোনে শুনিব? মই মাহকচম খালো ন, মই ৩,১৫১ মানুহৰ গাত মই জান আনি দিম, কিন্তু আপুনি তাৰ আগত অকল এজন মানুহৰ গাত জান আনি দিয়ক, নিপেন শইকীয়া। হিট এণ্ড ৰান কেছটো আনক, প্ৰথম ভাস্কৰ শৰ্মাৰ ওপৰত ইমপ্লিমেণ্ট কৰি দেখুৱাওক। যদি আপুনি সঁচাকৈ শুদ্ধ মানুহ হয়, আপুনি নিকা মানুহ হয়, আৰু আপুনি যদি ভাল মানুহ হয়, আহক মোৰ মুখামুখিকৈ আমি কথা পাতিম। মইতো একো পাপ কৰা নাই, ভুল কৰা নাই। মই মোৰ ন্যায়ৰ কাৰণে মই দাবী কৰিছোঁ হিট এণ্ড ৰান কেছটো সংশোধন হ'বই লাগিব, নহ'লে হিট এণ্ড ৰান কেছ বাতিল হ'ব লাগিব। আইডাৰ অৰ, তাৰ ওপৰত বেলেগ কোনো কথা নাই। যদি আপুনি কৈছে ৩,১৫১ মানুহ ড্ৰাইভাৰে মাৰিলে, তেনেহ'লে ড্ৰাইভাৰে তেওঁলোকক মাৰ্ডাৰ কৰিলে। কোনখন থানাত ড্ৰাইভাৰৰ এগেইনষ্টত মাৰ্ডাৰ কেছ আছে দেখুৱাওক। মাৰ্ডাৰৰ কাৰণে আকৌ হিট এণ্ড ৰান কেলৈ লাগে? মাৰ্ডাৰৰ কাৰণেতো আমাৰ অলৰেডি কেছ আছেই। এজন মানুহক চুৰি মাৰি দিয়ক, এজন মানুহক গুলি মাৰি দিয়ক, এটাতো কেছ আছেই ন, এখন কানুন আছে ন, এখন আইন আছে ন। মাৰ্ডাৰ কেছৰ কাৰণে কি কৰিব? আকৌ এক্সট্ৰা হিট এণ্ড ৰান কেলৈ লাগে? সেইটো মাৰ্ডাৰ কেছতে ড্ৰাইভাৰখিনিক ফচাই দিয়ক। মোক খালি আপুনি প্ৰমাণ কৰি দেখুৱাওক ৩,১৫১ মানুহ কোনকেইজন ড্ৰাইভাৰে মাৰ্ডাৰ কৰিলে আৰু ক'ত ক'ত কেছ সন্নিৱিষ্ট হৈ আছে। আপুনি একো ক'ব নোৱাৰে, আপুনি একো নাজানে আপুনি কি কৈ আছে। ছাৰ, অকণমান চিন্তা চৰ্চা কৰক, অলপ ভালকৈ অসমখন আগলৈ লৈ যাওক, আমাক লগ দিয়ক। আপুনি এইটো নাভাবিব আপোনাৰ এনেকুৱা টুলুঙা মন্তব্যত আমি আন্দোলন কৰিম, আমি ৰাস্তাত আহিম, আমি কাজিয়া কৰিম, আমি উৎপাত কৰিম। মোৰ হাঁহি উঠিছে, মোৰ সঁচাকৈ হাঁহি উঠিছে। আপোনালোকৰ এই পলিটিক্স আপুনি আপোনাৰ পকেটত ভৰাই থওক। এটা আন্দোলন কৰিছোঁ আমি এখন আইনৰ বিপক্ষে। আমি যেতিয়া আমি এটা কৰ্মবিৰতিৰ ব্যৱস্থা কৰিলোঁ, আমি বিদ্ৰোহ এটা কৰিলোঁ, তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কেইবাজনো ডাঙৰ ডাঙৰ অফিচাৰ, যিসকলক চবেই চিনি পায়, তেওঁলোকক হতুৱাই আমাক মতুৱাই লৈ গ'ল, নি আমাক আশ্বাস দিলে এইটো হ'ব, সেইটো হ'ব, এইটো কৰিম, সেইটো কৰিম। আমি তেওঁলোকক সন্মান কৰিলোঁ, আমি চৰকাৰ লগ দিলোঁ, আমি চৰকাৰক কথা দিলোঁ যে ঠিক আছে, আমি আপোনালোকে যদি আপোনাক এনেকৈ কৈছে তেনেহ'লে আমিও ২৪ ঘণ্টা কমাই ল'ম। ঠিক যেনেকৈ আমি কথা দিছোঁ তেনেকৈ কথা ৰাখিছোঁ। শান্তিপূৰ্ণভাৱে আমাৰ কৰ্মবিৰতি অনুষ্ঠান আমি সামৰি দিলোঁ, স্থগিত ৰাখি দিলোঁ। তেওঁলোকৰ কথা মনে, তেওঁলোকে যিহেতু আমাক কৈছিলে আমাক সহায় কৰিব, তাত কোন কোন আছিলে সকলোৱে জানে। মই নামখিনি আকৌ কোৱাৰ মই প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ। আৰু এয়া আছিল ৰূপম দত্তৰ মন্তব্য। ইতিমধ্যে ৰূপম দত্তই তেওঁ উল্লেখ কৰিছে যে ইতিমধ্যে যি কৰ্মবিৰতি আছিল, এই কৰ্মবিৰতি তেওঁলোকে কৰ্মবিৰতিত আছে। আচলতে তেওঁলোকে যি আছিল তেওঁলোকৰ বিদ্ৰোহ কৰিছিলে, বিদ্ৰোহ ইতিমধ্যে তেওঁলোকে শান্ত হৈ আছে। তেওঁলোকে বিদ্ৰোহ এতিয়া কৰা নাই, কিন্তু বিদ্ৰোহ আৰম্ভ কৰিব ৰূপম দত্ত বা তেওঁলোকে পৰিবহণ সন্থাই পুনৰ বিদ্ৰোহ আৰম্ভ কৰিব। কিন্তু যিখন হিট এণ্ড ৰান যিখন আইন আছিল, সেই আইনখনৰ সংশোধনৰ বাবে, সেই আইনখনৰ বাতিলৰ বাবে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিম বা তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিম বুলি ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে লাইফ অফ এ ড্ৰাইভাৰৰ স্ৰষ্টা ৰূপম দত্ত। ইতিমধ্যে জনাইছোঁ যে কালিৰ দিনটোত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এখন ৰাজহুৱা সভাত এটা বিশেষ মন্তব্য দিছিল। এটা ভাষণ প্ৰসংগত তেওঁ বিশেষ কথা উল্লেখ কৰিছিল, আৰু সেই কথাখিনি প্ৰসংগ আছিল এনেধৰণৰ যে অসমৰ প্ৰায় ৩,১৫১ লোকক চালকসকলে সুৰাপান কৰি তেওঁলোকে বিভিন্ন সময়ত দুৰ্ঘটনা পতিত কৰি, দুৰ্ঘটনা সংঘটিত কৰি তেওঁলোকক হত্যা কৰিছে। যদি সম্ভৱ হয় চালকসকলে সেই ৩,১৫১ ব্যক্তিক তেওঁলোকে উভতাই দিয়ক যদি সম্ভৱ হয়। আৰু তেওঁলোকে যদি উভতাই দিব পাৰে, তেতিয়াহ'লে যি হিট এণ্ড ৰান যিখন আইন আছিল, সেই আইনখন চৰকাৰে সংশোধন কৰিম বা বাতিল কৰিম বুলি কালিৰ দিনটোত ভাষণ প্ৰসংগত তেওঁ এই মন্তব্য প্ৰদান কৰিছিল। আৰু এই মন্তব্যৰ পিছতে আজিৰ দিনটোত, আজি বিয়লিৰ ভাগত পৰিবহণ সন্থাৰ লগতে ৰূপম দত্তই তেওঁ ফেচবুক পেজৰ জৰিয়তে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইতিমধ্যে মোক যি পৰিবহণ মন্ত্ৰীগৰাকীৰ যি মন্তব্য আছিলে, মন্তব্যক লৈ তেওঁলোকে মন্তব্য প্ৰদান কৰিছে। যদি নিপেন দাসৰ অৰ্থাৎ তিনিচুকীয়াৰ বিধায়ক ভাস্কৰ শৰ্মাৰ যি ড্ৰাইভ আছিল, ভাস্কৰ শৰ্মাৰ গাড়ীৰ দুৰ্ঘটনাৰ ফলত নৃপেন শইকীয়া নামৰ এগৰাকী ৯০০ বাছ চালকৰ মৃত্যু হৈছিল, যদি সম্ভৱ হয় চৰকাৰে
সেই যিগৰাকী নিপেন শইকীয়া আছিল তেখেতৰ জীৱন উভতাই দিয়ক, তেখেতৰ পত্নীৰ কপালত পুনৰ সেন্দুৰ দিয়ক নিপেন শইকীয়াৰ নামত। তেতিয়া আমি যি ৩,১৫১ গৰাকীৰ ব্যক্তিৰ কথা চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ পৰিবহণ মন্ত্ৰীগৰাকীৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকৰ জীৱন আমি উভতাই দিম, কিন্তু তাৰ পূৰ্বে তেওঁলোকে উভতাই দিয়ক, চৰকাৰ উভতাই দিয়ক নৃপেন শইকীয়াৰ জীৱন। আৰু ইতিমধ্যে আজিৰ দিনটোত কিছু সময় বিয়লিৰ ভাগত ইতিমধ্যে পৰিবহণ সন্থাই তেওঁলোকে সংবাদ মেলৰ জৰিয়তে তেওঁলোকে পৰিবহণ মন্ত্ৰীগৰাকীৰ যি মন্তব্য আছিল মন্তব্যক লৈ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পৰিবহণ মন্ত্ৰীগৰাকীয়ে যি ভাষণ প্ৰসংগত কৈছিল সেই মন্তব্য তেখেতে উঠাই লওক, নহ'লে ক্ষমা খোজক, নহ'লে আগন্তুক ২৪ ঘণ্টাৰ পিছত পুনৰ অসমৰ কিছুদিনৰ পূৰ্বে যি তেওঁলোকে বন্ধ কাৰ্যসূচী লৈছিল, যেনেদৰে বাছ ট্ৰাকৰ চলাচল বন্ধ কাৰ্যসূচী হাতত লৈছিল, ২৪ ঘণ্টাৰ পিছত পুনৰ মন্ত্ৰীগৰাকীৰ সেই মন্তব্যক লৈ পুনৰ সেই পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে বিয়লিৰ ভাগত সংবাদ মেলৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰিছিল। ইতিমধ্যে আমাৰ ওচৰতে সেই সংবাদ মেল আছে, আমি কিছু সময় পূৰ্বে বাতৰিৰ যোগে সেই সংবাদ মেল আপোনালোকক শুনাইছিলোঁ, অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকসকলক শুনাইছিলোঁ। কিন্তু এইবাৰ পুনৰ সংবাদ মেলত তেওঁলোকে মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই সংবাদ মেল এবাৰ পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ২ নম্বৰ কথাটো হৈছে তেওঁ মন্ত্ৰী অকল পৰিবহণৰে নহয়, তেওঁ পৰিবহণ মন্ত্ৰী হিচাপে লাইচেঞ্চ হোল্ডাৰবিলাকৰ মালিক হ'ব পাৰে, কিন্তু তেওঁ একে সময়তে তেওঁলোকে নিজে স্বীকাৰ কৰে যে ড্ৰাইভাৰবিলাকে সুৰাপান কৰি গাড়ী চলোৱাৰ কাৰণে এক্সিডেণ্ট বেছিকৈ হয়। এই সুৰাপানৰো মালিক তেখেতে হয় এই আপোনাৰ এক্সাইজ মিনিষ্টাৰ। গতিকে তেখেতে সেইদিনা যিটো স্পিৰিটত তেওঁ ভাষণ দিলে, আমাক এনেকুৱাকৈ আক্ৰমণ কৰিলে, ৩,১৫১ জন যি মৰিলে ভিক্টিম, তেওঁলোকৰ লাইফটো আমি ঘূৰাই আনি দিব পাৰিমনে? আমাক কৈছে আনি দিব। আচ্ছা, তেওঁক মই এতিয়া কৈছোঁ, তেওঁ ৩,১৫১ আমি বাৰু আনি দিম, তেওঁ এজনৰ লাইফ আনি দেখাই দিয়ক, এজনৰ খালি আনক, বাকী ৩,০০০ আমি দায়িত্ব ল'ম। এজন কোন জানেনে? এই নিপেন শইকীয়া। কোন জানেনে? নিপেন শইকীয়া নাইট ছুপাৰৰ এজন চালক আছিল তিনিচুকীয়াত, মাৰ্ঘেৰিটাৰ MLA ভাস্কৰ শৰ্মাৰ গাড়ীয়ে হিট এণ্ড ৰান, সেইটো একেবাৰে হিট এণ্ড ৰান ৰেজিষ্টাৰ হৈছে। আমি যোৱা ৫ আৰু ৬ তাৰিখে সমগ্ৰ অসমতে মটৰ শ্ৰমিক সংগঠনসমূহে বন্ধৰ আহ্বান দিছিলে। এই বন্ধটো এইকাৰণে দিছিলে যে এখন কেন্দ্ৰীয় চৰকাৰে গৃহ দপ্তৰৰ পৰা আইন এখন ৰচনা কৰা হৈছে, য'ত নেকি ১০৬ নম্বৰ ধাৰাৰ উপধাৰা ২ ইয়াত মটৰ শ্ৰমিকৰ হিট এণ্ড ৰান বুলি এটা দফা তেওঁলোকে কৰিছিল। এই দফাত কি আছে যে এটা এক্সিডেণ্ট হ'লে 10 বছৰ জেল পৰ্যন্ত হ'ব পাৰে আৰু 7 লাখ টকা পৰ্যন্ত ফাইন হ'ব পাৰে। গতিকে এজন ড্ৰাইভাৰৰ কাৰণে অকল ড্ৰাইভাৰেই নহয়, এই ড্ৰাইভাৰৰ লগত যিবিলাক সৰু সৰু মালিক আছে এইবিলাকৰ কাৰণে এইটো এটা বিপদজনক কথা, কাৰণ কোনো ড্ৰাইভাৰৰ ইমান লাখ টকাৰ 1 লাখ টকাও তেওঁৰ হাতত নাথাকে। অতি দুখেৰে জনাইছোঁ যে আমাৰ যিহেতু যোৱা 5 তাৰিখে সুন্দৰভাৱে অসম চৰকাৰৰ প্ৰতিনিধিয়ে আমাক অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধি নেতৃবৰ্গক আমন্ত্ৰণ জনাইছিল এটা আলোচনাৰ কাৰণে, আৰু আলোচনা অতি সুন্দৰভাৱে আমাৰ লগত কৰিছিল। আমি সেই আলোচনাটো তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী আছিলোঁ। তাৰ লগতে কথা হ'ল যে আমি সেই সময়ত দিনজোৰা ক'ব গ'লে আমি ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে কেইবা ৰাউণ্ড বৈঠক আমাৰ হৈছিল। ট্ৰেন্সপৰ্ট কমিশ্যনৰ অফিচত কেইবাবাৰো বৈঠকত মিলিত হৈছিলোঁ। তেওঁলোকে যেনেকৈ কৈছিল আমি সেনেকৈ মানে সম্ভৱ নাছিল, যাৰ কাৰণে বাৰ বাৰ আমি আমাৰ প্ৰতি নেতৃত্বই আমি বেলেগকৈ বহি আলোচনা পৰ্যালোচনা কৰি আমি তেওঁলোকক কিছু কথা জনাইছিলোঁ। তেওঁলোকে লাষ্ট পৰ্যায়ত আমাৰ লগত এটা মাইনৰ্ছ হৈছিলে ধুনীয়াকৈ, এইটো তেওঁলোকে ইয়াতে অসমত কমচে কম চালকৰ স্বাৰ্থত বা আমাৰ যিখিনি সংগঠন আছে সংগঠনৰ ভিতৰত আলোচনা কৰি তেওঁলোকে যি কৰিবলৈ পিছৰ পৰ্যায়ত কৰিব আৰু এটা কাৰ্যকৰী কৰিব নিদিয়ে বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে।